16 ডিচেম্বৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্য 91 টকা 16 পইচা নিম্নগামী হয়। 2025 চনত এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতৰ মুদ্ৰাৰ প্ৰদৰ্শন আটাইতকৈ বেয়া। স্বাভাৱিকতে সাধাৰণ মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে, দেশখনৰ অৰ্থনীতি এতিয়া সংকটত নেকি? ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মলহোত্ৰাই অৱশ্যে কয় যে ভয় কৰাৰ কোনো কাৰণ নাই। তেওঁৰ মতে যোৱা 10ৰ পৰা 20 বছৰৰ ইতিহাস চালে দেখা যায় যে বছৰি 3ৰ পৰা 3.4% টকাৰ মূল্য হ্ৰাস পাই আহিছে। এইবাৰৰ হ্ৰাস 4.68% হ'লেও ভাৰতৰ বাহ্যিক খণ্ড যথেষ্ট শক্তিশালী। কিয় এই অৱনতি? টকাৰ মূল্য হ্ৰাসৰ তিনিটা স্পষ্ট কাৰণ। প্ৰথমতে বিশ্ব বজাৰৰ ডলাৰৰ উত্থান, দ্বিতীয়তে বিদেশী বিনিয়োগকাৰীয়ে ধন উলিওৱা, তৃতীয়তে ট্ৰাম্পৰ সাম্ভাৱ্য শুল্ক নীতিৰ ভয়। RBIয়ে কি কৰিছে? আপুনি হয়তো ভাবিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে কিয় হস্তক্ষেপ কৰা নাই। বজাৰতে টকাৰ মূল্য নিৰ্ধাৰণ কৰিব বুলি স্পষ্ট কৰি দিছে এতিয়া গভৰ্ণৰে। বজাৰত স্বাভাৱিক অস্থিৰতা হ'লেহে কেন্দ্ৰীয় বেংকে খোজ দিব। দৰাচলতে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থকাৰ বাবে RBIৰ এতিয়া কিছু নমনীয়। কি ভাল খবৰ? টকাৰ মূল্য হ্ৰাস পোৱাৰ পাছতো নৱেম্বৰ মাহত বাণিজ্যিক ঘাটি 5 মাহৰ ভিতৰত সৰ্বনিম্ন প্ৰায় 24.53 বিলিয়ন ডলাৰ। সোণ আৰু তেলৰ আমদানিও হ্ৰাস পাইছে। আনহাতে আমেৰিকালৈ ভাৰতীয় ৰপ্তানি প্ৰায় 21% বৃদ্ধি পাইছে। ভাৰতত এতিয়া 690 বিলিয়ন ডলাৰৰ বৈদেশিক মুদ্ৰাৰ মজুত আছে, যিয়ে 11 মাহৰ আমদানিৰ বিল আদায় কৰিব পাৰে। ভাৰতৰ অৰ্থনীতি এতিয়া সংকটত, কিন্তু এইটো সঁচা যে ভয় আঁতৰিছে। ঋণৰ তুলনাত ভাৰতৰ সঞ্চয় যথেষ্ট শক্তিশালী। গতিকে এতিয়াৰ বাবে বিশ্ব বজাৰৰ জোকাৰণিৰ বাবে মুদ্ৰাৰ উত্থান পতন হ'লেহে দেশৰ কেন্দ্ৰীয় বেংকে ভেটিটো শক্তিশালী কৰিব বুলি দাবী কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।